আনহাতে আজি সদনত মজিয়াত পৰস্পৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান বোমা ফুটাবলৈ হলে মূৰ ঘৰৰ সন্মুখত ফুটাওক বুলি মন্তব্য মুখ্যমন্ত্ৰী তাৰ উপৰিও মন্ত্ৰী আৱাসৰ উদ্যানৰ বোমা ফুটাবলৈ আলফাক আহ্বান মুখ্যমন্ত্ৰী 15 আগষ্টৰ নিচিনা 26 জানুৱাৰীতো এনে ঘটনা পুনৰাবৃত্তি ঘটিলে টাটা উঠি যাব বুলি মন্তব্য মুখ্যমন্ত্ৰী অসমত উদ্যোগীকৰণৰ পৰিৱেশ বেয়া কৰিব নালাগে আনহাতে আলফাৰ সমস্যাৰ আলোচনা আৰু সমাধান সকলো কেন্দ্ৰীয় চৰকাৰ লগতে বুলি মন্তব্য আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহক আলফা সম্পৰ্কত আজি কি বক্তব্য আগবঢ়াব বিচাৰিছিল সদনৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰুৱা ডাঙৰীয়াক আহ্বান জনাম মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে যদি অসমত 26 জানুৱাৰীত আৰু এবাৰ বোমা ফুটে টাটা ইয়াৰ পৰা উঠি গুচি যাব ইয়াত নাথাকে কাৰণ এইটো সম্পদৰ কাৰণে অহা নাই যে আমাৰ কিবা সম্পদ লুণ্ঠন কৰিব আহিছে ইট ইজ জাষ্ট এ জেষ্টাৰ আৰু যদি এটা বোম ফুটে 26 জানুৱাৰী যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই মনোৰঞ্জন তালুকদাৰে মোৰ প্ৰতি দয়া মমতা দেখাইছে মোৰ কোনো আক্ষেপ নাই আমাৰ মিনিষ্টাৰ কলনীৰ পাৰ্কখনত বোম ফুটোৱা হয় that will be more better আমি উৰি গুচি যাওঁ আৰু মই আহ্বান জনাম যদি 26 জানুৱাৰীত যদি বোম ফুটাবলগীয়া আছে মই পুলিচক কৈ দিম আমাৰ মিনিষ্টাৰ কলনীৰ গাৰ্ডেনখনক ফুটাওক নো সিকিউৰিটি উইল গিভ এ সেফ পাছেছ তাতে ফুটি যাওক কিন্তু অসমত উদ্যোগীকৰণৰ পৰিৱেশটো আমি বেয়া কৰিব নালাগে হে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিশেষ মন্তব্য আজি দিনটোত সদনৰ মজিয়াত